হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক মই বিশেষ কিবা গুৰুত্বপূৰ্ণ কথা ক'ম বুলি নাভাবিব, কাৰণ আজি মোৰ স্বাস্থ্য ইমানেই বেয়া, জ্বৰ, পানী লগা। যেনে তেনে অকণমান বহিছোঁ আৰু আপোনালোকক কেইটামান কথা অৱগত কৰিব বিচাৰিছোঁ। সেইকেইটা হৈছে, থাম্বনেইলত আপুনি যিখন ফটো দেখিছে, সেই ফটোখন আপোনালোকে অধ্যয়ন কৰিবচোন। কালি মই এজেগাত ফুৰিবলৈ গৈছিলোঁ আৰু যিখন সমাজ গোট খাই আছিলে, সেই সমাজখনত পাকে প্ৰকাৰান্তে মই সাঁচি গছৰ কথা পাতিবলৈ যত্ন কৰিছিলোঁ। তেওঁলোকে নাজানে যে মই সাঁচি গছৰ ওপৰত কিছুমান তথ্য সংগ্ৰহ কৰি আছোঁ। মই জানিবৰ কাৰণে তেওঁলোকৰ মাজত কথাখিনি পাতি আছিলোঁ। তেখেতসকলকে ক'বলৈ দিছিলোঁ। মই বিশেষ কথা কোৱা নাছিলোঁ, কাৰণ কথা শুনিলেহে জ্ঞান বাঢ়ে, কথা ক'লে জ্ঞান নাবাঢ়ে। গতিকে মোৰ জ্ঞান আহৰণৰ প্ৰয়াস, গতিকে মই বিশেষ কথা কোৱা নাছিলোঁ। কিন্তু যি দুই এটা কথা কৈছিলোঁ, তাৰ পৰাই এজন ডিফেন্সত চাকৰি কৰা মানুহ, তেখেতে মোৰ কাষত অকলে আহি ক'লে যে ভিনদেউ, মোক ভিনদেউ বুলি মাতিছে, হয়ো ভিনদেউৱে হয়, যে মোৰ এখন বাগান আছে, মোৰ বাগানৰ পুলিবিলাক মৰি গৈছে। কিয় মৰিছে? তেতিয়া মই ক'লোঁ যে তোমাৰ বাগানখনত পুলি মৰিছে, পানী জমা হৈছে। তেওঁ কৈছে যে নহয় ভিনদেউ, মোৰ পানী তাত জমা হ'বই নোৱাৰে, কাৰণ একদম এঢলীয়া বুলি কওঁতেই মই বুজি পালোঁ। বাগানখন আছে উত্তৰা দক্ষিণাকে, আপোনালোকে চাব। তেওঁ 500 পুলি ৰুইছিলে বুলি কৈছে, কিন্তু তাত 1000 পুলি আছে, কাৰণ দাঁতিকাষৰীয়া পুলিখিনি তেওঁ ধৰা নাই। একেলগে 500 পুলি আনিছিলে, সেই 500 পুলিৰ কথাহে কৈছে। গতিকে মই ক'লোঁ যে মই গম পাই গৈছোঁ, হয় তোমাৰ পুলিখিনি গুৰিখিনি পচি গৈছে, পানী জমা হোৱাৰ কাৰণে গুৰিখিনি পচি গৈছে আৰু পুলিখিনি মৰি গৈছে। কৈছে যে 40টামান পুলি মৰিলে। মই বোলো তুমি পানী নোৰোৱা ব্যৱস্থা কৰা। ক'লে যে নহয় ভিনদেউ, পানী একদম নৰয়। ঠিক আছে। মই বোলো তোমাক খুব পোকে ধৰিছে, সৰু সৰু পুলিবিলাকত পোকে ধৰিছে, বেছি পোকে ধৰিছে। এতিয়া ক'লে সেইটো হয়। তাৰপৰা মোক জোৰ কৰিলে যে ব'লকচোন মোৰ বাগানখন অকণমান চাই আহিব। মই তেতিয়া বাগানখন চাবলৈ গ'লোঁ। কাকডোঙা অঞ্চলত দেই। কাকডোঙা অঞ্চলত মাল নাই বুলি কয় মানুহে, কম হয় বুলি কয়। কিন্তু যেতিয়া চালোগৈ যে প্ৰত্যেকটো পুলিয়েই সাংঘাতিক ধৰণে পোকে খাইছে, কিন্তু পোকবিলাক সাধাৰণতে গুৰিত হৈছে। আৰু দুটা পুলি দাঙি আনি তেওঁক দেখুৱালোঁ যে চোৱা তোমাৰ ভিতৰখন কেনেকৈ পোকে খাই পেলালে, এইটো কাৰণেই মৰিছে, বিশেষ চিন্তা কৰিবলগীয়া নাই। হেল্ল' বন্ধু, আপোনালোকে ফটোখন চাই বুজিব পাৰিছেনে? এই যে উত্তৰা দক্ষিণাকে যে বাৰীখন আছে, উত্তৰ ফালে 2 ফুটমান ওখ, কিন্তু দক্ষিণ ফালে 2 ফুটমান চাপ। তেতিয়া কি হৈছে, উত্তৰ ফালে যেতিয়া বৰষুণ হয়, উত্তৰ ফালৰ পানীটো নিজৰি দক্ষিণ ফাললৈ তলে তলে আহি থাকে। ফলত কি হৈছে, দক্ষিণ ফালৰ 200মান পুলি ডেমেজ হৈ গৈছে, কিন্তু উত্তৰ ফালৰ পুলিখিনি 3 বছৰৰ ভিতৰতে প্ৰায় 10 বছৰৰ নিচিনা পুলি কিছুমান হৈ গৈছে। কিন্তু দক্ষিণ ফালৰ পুলিখিনি ৰোৱাৰ ধৰণেই আছে বুলি ক'লেও বঢ়াই কোৱা নহয়। তেতিয়া মই তেওঁক কথাটো বুজাই দিলোঁ যে বিকল্প হিচাপে তোমাৰ এটাই বুদ্ধি আছে, তুমি দক্ষিণ ফালে এটা নলা খান্দি আৰু উত্তৰা দক্ষিণাকৈ এটা নলা খান্দি মাটিটোৰ পানীখিনি সৌতকৈ ওলাই যাব পৰা কৰি দিয়া। আৰু এই দক্ষিণ ফালৰ জেগাটোত
তুমি অলপ কোৰ মাৰি দিয়া, কোৰ মাৰি গোবৰ দি দিয়া। কাৰণ উত্তৰ ফালৰ মাটিখিনিত তুমি মাজে মাজে হালধি কৰিছা। এতিয়া যদিও হালধি গছ নাই, মই অনুমান কৰিব পাৰিলোঁৱেই যে তুমি তাত হালধি খেতি কৰিছিলা। ফলস্বৰূপে কি হৈছে, সেই জেগাটোৰ উৰ্বৰা শক্তিটো বৃদ্ধি হ'ল, কাৰণ তুমি হালধিটো গোবৰ দিছিলা। কিন্তু নামনি অংশটোত তুমি একোৱেই নকৰিলা, পুলিটো ৰুলা আৰু থৈ দিলা, আৰু তলে তলে পানীটো আহি বিপদজনক কৰি তুলিছে। গতিকে তুমি নলা কাটি দিয়া। তেতিয়া তেওঁ সাংঘাতিক ধৰণে প্ৰতিয়ন গ'ল কথাটো, আৰু তেওঁ ক'লে জাষ্ট মই কালিৰ পৰা এই কামটো আৰম্ভ কৰি দিম। হেল্ল' বন্ধু, আপোনালোকক মই এতিয়া এই ভিডিঅ'টোৰ পৰা এইটো কথাই কৈছোঁ যে আপুনি যেতিয়া সাঁচি পুলি ৰুব, তাত যাতে কোনো কাৰণত পানী জমা নহয় সেইটোৰ ওপৰত আপুনি লক্ষ্য কৰিব, আৰু পানী হ'লেও সেই পানীখিনি যাতে খন্তেকতে ওলাই গুচি যায় তাৰো ব্যৱস্থা কৰিব। এতিয়া কথা হ'ল, সেই মানুহজনে মোক ক'লে যে মই তলৰ মাটিখিনি এতিয়া কোৰ মাৰি দিম নেকি? মই তেতিয়া তেওঁক ক'লোঁ যে কোৰ মাৰিব লগা আছিল, কিন্তু তুমি এতিয়া কোৰ নেমাৰিবা। এতিয়া যদি তুমি কোৰ মাৰি দিয়া তেতিয়াহ'লে মাটিখিনি কোমল হৈ যাব আৰু মাটিখিনিয়ে বেছি পানী টানি ল'ব, আৰু বেছি পানী টানি ল'লে তোমাৰ এইবছৰ পুলি বেছিকৈ মৰিব পাৰে। হেল্ল' বন্ধু, সাঁচি খেতি কৰিবলৈ যাওঁতে বহুত অভিজ্ঞতা সঞ্চয় কৰিব লাগিব। আপুনি বহুত বাগান চাব লাগিব। আপুনি সাঁচি বাগান আনে কেনেকৈ কৰিছে তাৰ পৰা কিছু জ্ঞান আহৰণ কৰি ল'ব লাগিব। তাৰ পাছতে আপুনি ছাকচেছ হ'ব। আপুনি সাঁচি পুলি কেইটামান কিনি আনি উপযুক্ত স্থানত যদি ৰোপণ নকৰে তেতিয়াহ'লে আপুনি কেতিয়াও সফল হ'ব নোৱাৰিব। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ। বহুখিনি কথা কৈ যাওঁতে যদি মোৰ কিবা বহা টুটা হৈছে মোক ক্ষমা কৰিব। আপোনালোকে দিহা পৰামৰ্শ মোক দিব, কমেণ্ট কৰিব। আনৰ ভিডিঅ'বিলাকত দেখোন শতাধিক কমেণ্ট থাকে, কিন্তু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাইছে, লাইকো কৰিছে, কিন্তু নিচেইকৈ কমেণ্ট নকৰে। এতিয়া মই কি ধাৰণা কৰিম যে মোৰ কথাবিলাক ঠিকেই আছে নে ঠিকেই নাই? গতিকে কমেণ্ট কৰিব, মোক উৎসাহিত কৰিব। মই নিতে নতুন তথ্য দিবলৈ তেতিয়াহে সকাহ পাম, সুবিধা পাম। আজিলৈ আহোঁ, ধন্যবাদ।